কেনে আছা প্ৰহেলিকা? তোমাৰ উৰি ফুৰা মনটো দেউকা ভাঙি জাতিংগাত পৰি ৰোৱা চৰাইৰ দৰে বন্ধ কোঠাত থম থমকে বহি কেনে আছা প্ৰহেলিকা? তোমাৰ ৰহস্যময় দুহাতেৰে যেতিয়া ভোকৰ ভাতৰ সতে মোক স্লিপিং টেবলেট দিছিলা, তেতিয়া হয়তো মই ঢেলা মৰা মাছ এটাৰ দৰে সংজ্ঞাহীন হৈ পৰি আছিল। আৰু তেতিয়াই তোমাৰ যাযাবৰী চিন্তা আৰু বেনামী ভাল পোৱাৰ পাশৱী শক্তিৰে ধুমুচেৰে ধুমুচ দি একে আচাৰতে পিঠাৰ দৰে চেপেটা কৰিছিলা মোৰ মূৰটো। তোমাৰ সেই নিৰ্মম আক্ৰোশত যেতিয়া মই টঙি জালত উঠা পুঠি মাছৰ দৰে চটফটাইছিলো, তেতিয়া হয়তো তুমি তৃপ্তি লৈছিলা কৰ্পূৰৰ দৰে উৰি যোৱা মোৰ প্ৰাণ বায়ুৰ মুহূৰ্ত। পিছদিনা অভেদ্য সাঁথৰৰ দৰে দুৰ্বৃত্তই মোৰ প্ৰাণ কাঢ়ি লোৱা বিৱৰণেৰে তোমাৰ কি প্ৰাণ ঢলা অভিনয়! ভাবিছিলা জেউৰাহীন জীৱনে নিঃসংশয়ে পোনাব পাৰিবা যেনি তেনি বাট, বৈ যাবা প্ৰেমৰ তৰংগিনী হৈ, দৈহিক মনোৰঞ্জনেৰে পাতিব পাৰিবা প্ৰেমৰ ৰাজসভা। প্ৰহেলিকা, মোৰ উপস্থিতিয়ে তোমাক বিৰক্তি দিছিল। তোমাৰ দুপাৰি দাঁতেৰে চোবাই চোবাই মোক নিদাৰুণ যন্ত্ৰণা দি থকাতকৈ মোৰ জীৱন কাঢ়ি ভালেই কৰিলা। এতিয়া দূৰত্বত উপলব্ধি কৰিবা, যিহেতু মোৰ মৃত্যুৱে ইতিমধ্যে তোমাক নিষ্প্ৰভ কৰি পেলাইছে। এতিয়া জীৱন্ত হৈছেনে তোমাৰ মগজুৰ মৃত্যুকোষ? পেলাইছানে দীঘল নিশাখাই এটা সমনীয়া? প্ৰহেলিকা, এতিয়া পৃথিৱীক সোধা তোমাৰ আয়ুস কিমান, যিহেতু তোমাৰ কপালত আৰু কোনো দিন জোনবায়ে নাহাঁহে। তোমাৰ বুকুৰ অনুৰাগৰ ঢৌ প্ৰেমৰ গুণগুণনি তুলিবলৈ কোনো পুৰুষে অনামিকা আঙুলিৰে তোমাৰ শিৰত সেন্দুৰ নবোলায়। সেয়ে জিৰাবলৈ বুকু নথকা জীৱনে পাষাণ হৃদয়ৰ কলিজাটো শুকুৱাই শুকুৱাই জীয়াই থকাৰ মোহ হেৰুৱাই বিচাৰি থাকা জীৱন আৰু মৃত্যুৰ বিভেদ। তোমাৰ কফিনত শেষৰটো গজাল নপৰালৈকে। যদিহে আপোনালোকৰ ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি কবিতাৰ সৈতে মই বুলমণি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।